আমাৰ অখিল ভাৰতীয় কাৰ্যনিৰ্বাহক যিটো সিদ্ধান্ত অনুসৰি ভাৰতীয় মজদুৰ সংঘ 17 আগষ্ট দিনা আজিৰ দিনটোতে আমাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন জিলাৰ মুখ্য কাৰ্যালয়তে। সেই সিদ্ধান্ত অনুসৰি কাৰ্যনিৰ্বাহক সমিতিৰ সিদ্ধান্ত অনুসৰি আমি আজি 12 দফীয়া যিটো আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি ইতিমধ্যে ইয়াতে আমি এনএলকটিৰ ওচৰত নিচেই কাষতে আমি পগেবদত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। ইতিমধ্যে আমাৰ দফা আছে 1 নম্বৰ ESI দৰমহা সীমা 21,000 টকা বৃদ্ধি কৰি 42,000 টকা আমাৰ প্ৰথম দফাটো আমাৰ ভাৰতীয় মজদুৰ সংঘই সিদ্ধান্ত গ্ৰহণ কৰিলে। ইতিমধ্যে আমাৰ যিটো কাৰ্যনিৰ্বাহক যিটো সিদ্ধান্ত এই সিদ্ধান্ত 12টা সিদ্ধান্তৰ ভিতৰত আমি প্ৰথমতে মই 1 নম্বৰ সিদ্ধান্ত ইতিমধ্যে পাঠ কৰিছোঁ। লগতে আমাৰ ন্যূনতম EPF পেঞ্চন মাহিলী 1,000 টকাৰ বৃদ্ধি কৰি 7,500 টকা বৃদ্ধি কৰা হওক বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ EPF দৰমহা সীমা 15,000 টকাৰ পৰা বৃদ্ধি কৰি 30,000 টকা কৰা বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বনাছ গণনাৰ বাবে সৰ্বোচ্চ দৰমহা 7,000 টকাৰ পৰা বৃদ্ধি কৰি 18,000 টকা কৰা বুলি আমাৰ এই 5 নম্বৰ দফাটো আমি সিদ্ধান্ত কৰিছোঁ। লগতে স্কিম কৰ্মীসকলৰ মাননি বৃদ্ধি কৰা হওক, চুক্তিভিত্তিক কৰ্মীসকলৰ বাবে সমান কামৰ সমান পাৰিশ্ৰমিক নিশ্চিত কৰা হওক বুলি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শ্ৰম আইনৰ পৰা কৰ্মবিৰতি ধাৰাসমূহ বাতিল কৰা হওক বুলিও আমাৰ ভাৰতীয় মজদুৰ সংঘই সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে 5 দিনীয়া যিটো ৱৰ্কিং সপ্তাহ কাৰ্যকৰী হওক বুলি আমাৰ মজদুৰ সংঘই আমাৰ যিখিনি মজদুৰৰ কাৰণে যিখিনি উদ্যোগত যিখিনি কাম কৰা হওক প্ৰত্যেকটো আমাৰ শ্ৰমিকৰ মজদুৰৰ কাৰণে 5 দিনীয়া সপ্তাহৰ 5 দিনীয়া কাম দিনীয়া কৰিবৰ কাৰণে আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে সৰ্বোচ্চ গেছুইটি সীমা 20 লাখ টকাৰ পৰা বৃদ্ধি কৰি 40 লাখ টকাৰ কৰাৰ কাৰণেও আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় ন্যূনতম দৰমহা মাহিলী 30,000 টকা নিৰ্ধাৰণ কৰা হওক বুলি আমাৰ এই ভাৰতীয় মজদুৰ সংঘই কাৰ্যনিৰ্বাহকত সিদ্ধান্ত কৰিলে। সদৌ শেষত আমাৰ LIC অফ ইণ্ডিয়া ইউনিয়ন বিষয়া ডেভেলপমেণ্ট অফিচাৰ চাকৰি সুৰক্ষা নিশ্চিত কৰা হওক বুলি আমাৰ টাৰ্মিনেশ্যন আৰু ডিক্ৰিমেণ্ট বন্ধ কৰা হওক বুলি আমাৰ এই 12 দফীয়া ভাৰতীয় মজদুৰ সংঘৰ অখিল ভাৰতীয় কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত গ্ৰহণ কৰিলে। লগত কোনে সহযোগ কৰিছে আপোনাক? ইয়াতে আমাৰ সহযোগ কৰিছে আমাৰ নুমলীগড় শোধনাগাৰ এমপ্লয়িজ ইউনিয়ন, নুমলীগড় ৰিফাইনিং কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ ইউনিয়ন, লগতে আমাৰ গোলাঘাট জিলা সমিতিৰ তৰফৰ আমি আজি এই কাৰ্যসূচী আমি প্ৰতিবাদ কাৰ্যসূচী আমি গ্ৰহণ কৰিলোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।